তামুলপুৰ জিলাৰ গোসাইগাঁৱত বৈশাগু উৎসৱ উদযাপন। তামুলপুৰ জিলাৰ গোসাইগাঁৱত আপচুৰ উত্তৰঙীয়া আঞ্চলিক আৰু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত বৈশাগু উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভণি হোৱা কাৰ্যসূচীত শ্বহীদ স্মৰণ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি দিয়াৰ উপৰিও সমূহীয়াভাৱে শতাধিক জ্যেষ্ঠ লোকক সেৱা জনোৱা হয়। মুকলি সভাত বিটিআৰৰ চিফ প্ৰমোদ বড়ো উপস্থিত থাকি বড়ো জাতিৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে সংকল্প লোৱাৰ আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকে আপচুৰ সভাপতি দীপেন বড়োৰ লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি। উত্তৰ আঞ্চলিক কমিটি নিখিল বড়ো ছাত্ৰ সন্থা একেলগে এই গোসাইগাঁৱত ৰংজালী বৈশাগু এবাৰ ৰঙালী বিহু উদযাপন কৰিছে। মই আজি এই কাৰ্যসূচীৰ দ্বাৰা তামুলপুৰ জিলাৰ সকলো ৰাইজলৈ, মোৰ জ্যেষ্ঠসকললৈ মই সেৱা আগবঢ়াইছো। মোৰ বন্ধু আৰু মোৰ যিসকল কনিষ্ঠ আছে সেই সকললৈ মই মৰম যাচিছো। ৰঙালী বিহুৱে আমাৰ মাজত শান্তি, সম্প্ৰীতি, ঐক্যতা ঘূৰাই আনক আৰু আহি থকা বছৰটোত আমাৰ সকলো কৃষিজীৱীয়ে হওক বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে যাতে ভালকে আগবাঢ়ি যাব পাৰে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি সকলো জানো যে অসমৰ খিলঞ্জীয়াসকলে ৰঙালী বিহু, আমাৰ ভোগালী বিহু এইবিলাক খুব ভালকে উদযাপন কৰে আৰু সেই ৰীতি নীতি সাংস্কৃতিক বিলাকে আমাৰ জাতীয় জীৱন আৰু সমাজ জীৱনত এটা ভাল এটা পৰিৱেশ কঢ়িয়াই আনে, যাৰ দ্বাৰা আহি থকা সময়ত আমি ঐক্যভাৱে আমাৰ বিভিন্ন কামবিলাক কৰিবলৈ সাহস পাওঁ আৰু উৎসাহ পাওঁ। গতিকে আজিৰ সময়ত মই অসমবাসী, অসমৰ সকলো জাতি জনগোষ্ঠী ৰাইজলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু বিটিআৰ অঞ্চলৰ সকলো ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত আমাৰ ৰংজালী বৈশাগু ৰঙালী বিহু আজি দ্বিতীয় দিনত তেওঁলোকে কাৰ্যসূচী ৰাখিছে আৰু ইয়াত জিলাত আমাৰ বিভিন্ন যিখিনি বয়োজ্যেষ্ঠ লোকসকল আছে, বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দ আছে আৰু বহুতো বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি পেলাই তেওঁলোকক সেৱা, তেওঁলোকক সন্মান জনোৱা যি আমাৰ পৰম্পৰা আছে সেই কাৰ্যসূচী ইয়াত কৰা হৈছে। লগতে কণ কণ যিখিনি ল'ৰা ছোৱালী, আমাৰ ভাইটি ভণ্টিসকল আছে, তেওঁলোকক আমি আশীৰ্বাদ প্ৰদান কৰিছো। সুন্দৰ এটা পৰিৱেশত এই বছৰ ৰঙালী বিহু বা ৰংজালী বৈশাগু সমগ্ৰ অসম আৰু এই বিটিআৰত আয়োজন কৰা হৈছে। বিভিন্ন দল সংগঠন, বিভিন্ন অঞ্চলত এইটো আয়োজন কৰা হৈছে। আমি দেখা পাইছো যে শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত সকলোৱে মানে মুকলি এটা মন লৈ এটা আশা আৰু এটা মানে ভৱিষ্যত দিনত ভাল এটা চিন্তা আৰু আদৰ্শ লৈ পেলাই এই বছৰ ৰংজালী বৈশাগু উদযাপন কৰা আমি দেখিবলৈ পাইছো। বড়োসকলৰ পৰম্পৰাগত ৰীতি নীতি, আমাৰ কলা সংস্কৃতি, আমাৰ খাম চিফুং জথা, আমাৰ গামচা দখনা আৰণাই লৈ পেলাই নাচনীসকলে বড়ো চিকলাই মন উজাৰি তেওঁলোকে নাচিছে আৰু সেইটোৱে আমাৰ আগৰ পৰা চলি অহা এই ৰীতি নীতি, সেই পৰম্পৰা আৰু এইটো এটা সমৃদ্ধিশালী এটা ৰীতি আমাৰ কলা সংস্কৃতি হয়। আৰু ইয়াৰ কাৰণে মই অসমবাসীক এই ৰঙালী বিহুত মই মোৰ মানে ওলগ আৰু শুভেচ্ছা অভিনন্দন মই যাচিছো আৰু বড়োলেণ্ডবাসী ৰাইজকো মোৰ ওলগ আৰু শুভেচ্ছা। বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে। আমি একত্ৰিতভাৱে ভাতৃত্ববোধ, সমন্বয় আৰু এনাজৰীৰে আমি জীয়াই থাকিব লাগিব আৰু জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে, আমাৰ যিবিলাক আশা আকাংক্ষা আছে, ভৱিষ্যত দিনত যাতে এই নতুন বছৰে এটা আশাৰ এটা বতৰা লৈ আহে, তাকে আমি কামনা কৰিছো। সকলোৰ লগত মিলি পেলাই এই জাতীয় উৎসৱ আমি উদযাপন কৰি ভৱিষ্যতত এটা সুন্দৰ আৰু ভাল এটা অঞ্চল হিচাপে গঢ় দিয়াৰ আমাৰ যি সংকল্প, সপোন, সেইটো বাস্তৱত পূৰণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সকলো দল সংগঠন, সকলো ৰাইজ, সকলো ভাষা ভাষী লোকৰ লগত একেলগে কাম কৰি যাম, সেইটোৱে আমাৰ সংকল্প। 13তম উত্তৰঙীয়া আঞ্চলিক কমিটি এপছৰ ফালৰ পৰা ৰংজালী বৈশাগু আৰু লগতে
তামুলপুৰ জিলা কমিটি তৃতীয়তম ৰঙালী বিশাখু আমি চৌথভাৱে ইয়াত কাৰ্যসূচী লৈছোঁ। ইয়াত আমাৰ দিনটো কাৰ্যসূচী আছিলে পুৱাৰ ভাগত পতাকা উত্তোলন কৰা আমাৰ সংগঠনৰ, লগতে আমাৰ বৈশাগু হাৰিমু আফাদৰ এটা পতাকা উত্তোলন, তাৰপিছত পদভাগ স্মৰণ কৰি আমি বন্তি প্ৰজ্বলন, লগতে শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তাৰপিছত আমি বগা ফৰপিচ আমি উৰাই দিলোঁ। তাৰপিছত আমি জ্যেষ্ঠজনক আমি সন্মান মৰম শ্ৰদ্ধা কৰিলোঁ। তাৰপিছত লগতে আমাৰ বৰ্তমান বৈশাগু নৃত্য, লগতে আমাৰ অতিথিবৃন্দৰ বক্তব্য এইখিনি হৈছে। লগতে সন্ধিয়া সময়ৰ পিছত আমাৰ প্ৰীতি ভোজন আছে বৈশাগু বুলি, বিভিন্ন শাক পাচলি মিলাই পেলাই আমি এটা নতুন বছৰক আদৰাই পেলাই খোৱা হয়। আজি আমাৰ ইয়াত উপস্থিত হ'ব পাৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ছাৰদাব, লগতে আমাৰ বিটিআৰ চৰকাৰৰ CM প্ৰমোদ বড়ো ছাৰ তেখেতে উপস্থিত হ'ব পাৰিছে। লগতে আমাৰ তামুলপুৰ জিলা কমিটি এপছৰ সভাপতি সম্পাদকে ধৰি আমাৰ 8টা আঞ্চলিকৰ সভাপতি সম্পাদক বিভিন্ন বিষয়ববীয়া উপস্থিত হ'ব পাৰিছে। লগতে 30 নং গড়েশ্বৰ সমষ্টিৰ MCLA আৰু অলপ সময়ৰ আগতে আমাৰ তামুলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত জলেন ডিমাৰী তেখেতো উপস্থিত হ'ব পাৰিছে। লগতে আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল, লগতে আমাৰ এই অঞ্চলৰ ৰাইজসকল, আমাৰ সন্মানীয় ছাৰ আৰু আমাৰ বাইদেউ, ভণ্টি, দাদা, ভাই চবে আমাৰ উপস্থিত হ'ব পাৰিছে। আমি এইটো প্ৰতি বছৰে কৰোঁ। এইবাৰ আমাৰ 13তম হৈছে উত্তৰঙীয়া আঞ্চলিক কমিটি এপছৰ ফালৰ পৰা, লগতে টাউন ডিষ্ট্ৰিক্টৰ তৃতীয়তম হয়। সেইখিনি আমাৰ কাৰ্যসূচী। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।